বঙাইগাঁও জিলাৰ উত্তৰ বিপৰী সমষ্টিৰ নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়ত আৰু গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়তৰ সংযোগী যিটো কাঠৰ দলং, সেই দলংখন যোৱা বানপানীত হয়তো উঠুৱাই লৈ যোৱাৰ পাছত স্থানীয় ৰাইজৰ বিশেষ অসুবিধাৰ ক্ষেত্ৰত মানে ৰাইজে ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰা আৰু টকা পইচা সংগ্ৰহ কৰি এইখন দলং নিৰ্মাণ কৰি আছে। ইয়াত চৰকাৰৰ কোনো অৱদান নাই আৰু আমাৰ স্থানীয় বিধায়ক তথা প্ৰতিনিধিসকলৰ কোনো অৱদান নাই। মানে কিমান টকা লাগিব? আমি এটা 4 লাখ টকাৰ স্কিমেৰে কামখন হাতত লৈছোঁ। আৰু বাঁহ কিমান লাগে? বাঁহ ইতিমধ্যে 1200 বাঁহ আমি কাটি কাম আৰম্ভ কৰিছোঁ। যদি আৰু লাগে আৰু আমি ৰাইজে দিবলৈ বাধ্য। স্থানীয় বিধায়ক আহিছিল নে? নাই, অহা নাই। সাংসদো অহা নাই, কোনো প্ৰতিনিধি আমাৰ ইয়াত অহা নাই। আমি জনামতে আপোনালোকৰ নাম্বাৰপাৰা এইখন দলঙৰ পৰা প্ৰায় 500 মিটাৰ দূৰত আছে জিলা পৰিষদৰ সদস্যজন। আছে, জানো। আমাৰ এইখন পঞ্চায়ততে জিলা পৰিষদ যিখন খাইৰুল ইছলাম, তেওঁৰ এইখন পঞ্চায়তে তেওঁৰ ঘৰ, কিন্তু আমাৰ ইয়াত অহা নাই।